নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ গোহাঁই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ আদৰণি জনাইছোঁ। মই আজি এটা বিশেষ বিষয়ে ক'বলৈ গৈ আহিছোঁ। বিষয়টো হ'ল অসমীয়া ভাষাৰ বিশ্ব যাত্ৰা। অসমীয়া ভাষা জগত সভালৈ যাব উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি, এই কথাষাৰ কোন কাহিনীবাই জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছিল। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ নিবৰ বাবে কোনো ধৰণৰ বিশেষ প্ৰচেষ্টা আৰম্ভ হোৱা নাছিল। কিন্তু বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্য কুমাৰ হাজৰিকাদেৱে অসমীয়া ভাষাক বিশ্বত সাহিত্যলৈ নিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আছে। তেওঁৰ নেতৃত্বত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অসম সাহিত্য সভাৰ সভা শাখা প্ৰতিষ্ঠা হোৱাৰ লগতে বিশ্বৰ আন আন ঠাইতো বিভিন্ন শাখা প্ৰতিষ্ঠা কৰিছে। তাৰোপৰি তেওঁ অসমীয়া ভাষাক অনুবাদ সাহিত্যৰে কেনেকৈ বিশ্বৰ বিভিন্ন ভাষালৈ লৈ যাব পাৰি তাৰ ওপৰত মনোনিৱেশ কৰি বিভিন্ন ব্যক্তিক উদগনি দি আহিছে। তাৰে ফলশ্ৰুতি হিচাপে মই মোৰ কেইবাখনো কিতাপ বিদেশৰ বিভিন্ন ভাষালৈ অনুবাদ কৰি উলিয়াইছিলোঁ আৰু তাৰেই 60খন কিতাপ ইতিমধ্যে অসম সাহিত্য সভাৰ যোৰহাটত থকা গ্ৰন্থ সংগ্ৰহালয়লৈ মই দান হিচাপে আগবঢ়াইছোঁ। সেই কিতাপখিনি যোৱা 17 মে' তাৰিখে সভাপতি ডাঙৰীয়াই যোৰহাটত থকা অসম সাহিত্য সভাৰ যিটো সাহিত্য সংগ্ৰহালয় তাত যোগদান কৰাই দিছে আৰু এতিয়া সেই কিতাপসমূহ সেই সাহিত্য সভা সংগ্ৰহালয়ত সকলোৱে গ'লে দেখা পাব। আৰু এনেদৰে তেখেতৰ যিটো অনুপ্ৰেৰণাত বা প্ৰচেষ্টাত এই কাৰ্যপন্থা চলিছে, মোৰ দৰে যদি আৰু তেনেকৈ 10জন অসমীয়া ব্যক্তি ওলাই আহি তেওঁলোকৰ সাহিত্যসমূহ বিভিন্ন বিদেশী ভাষা, ইংৰাজীৰ উপৰিও বিশেষকৈ জাৰ্মান, স্পেনিছ, ইটালিয়ান, ৰাছিয়ান, চাইনিজ, মালয়, তাৰপিছতে আমাৰ যিবোৰ ওচৰৰ ভাষা আছে যেনে নেপালী বা আমাৰ বাৰ্মিজ, এইবোৰ আদি থাই আদি বিভিন্ন ভাষালৈ অনুবাদ কৰাত মনোনিৱেশ কৰে। এদিন নিশ্চয় অসমীয়া ভাষা জগত সভালৈ উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি যাবই। কাৰণ অসমীয়া সাহিত্য অতিকে উচ্চমানৰ সাহিত্য আৰু অসমীয়া সাহিত্যত এনেধৰণৰ কিছুমান সাহিত্য আছে যিবোৰ সঁচাকৈয়ে বিশ্বমানৰ। ধন্যবাদ।